সঁচাকৈ আজি বৰ এটা দুখৰ খবৰ। বৰ দুখ পাইছোঁ। মোৰ সৰু ভাইটিৰ দৰে আছিলে ডক্টৰ ৰহিজুদ্দিন আহমেদ। তেওঁ আগতে আমাৰ বিজনী মাকৰা মিনি PHCত কাম কৰিছিলে, খুব ধুনীয়াকৈ কাম কৰিছিলে। তেতিয়া ভাতৃঘাতী সংঘৰ্ষৰ ফলত পিছত তাক আমি বিজনী ভেটাগাঁও 30 বেডেড হস্পিটেলত লৈ আহোঁ। তাৰপিছতে আমাৰ এই 100 বেডেড হস্পিটেল, যিটো মহকুমা হস্পিটেল, সেইটোতে কাম কৰি আছিলে। সেই মানে যোৱাকালি ৰাতি সি মানে দেহত্যাগ কৰে। সেইকাৰণে আজি আমাৰ হস্পিটেলত আনিছিলে তাৰ ডেড বডি। আমি সকলোৱে তাৰ মানে শোক প্ৰকাশ কৰিছোঁ। সঁচাকৈ আজি বিজনীবাসীৰ কাৰণে এটা দুখৰ খবৰ। আৰু ময়ো কৈছোঁ, মই নিজৰ সৰু ভাইটিৰ নিচিনা আছিলে। সি চব সময় এডভাইচ লৈছিলে আৰু ৰোগীসকলৰ কাৰণে মই তাৰ পৰা চব খা খবৰবিলাক লৈছোঁ, কাৰ কি অসুবিধা, কাৰ বা কি, এইখিনিয়ে। সেইকাৰণে আজি মই ক'তো যোৱা নাই। সি মৰাৰ কাৰণে মোৰ চব প্ৰগ্ৰাম মই কৰিছোঁ, মানে কোনো প্ৰগ্ৰামতো যোৱা নাই, কেঞ্চেল কৰিছে আৰু চব প্ৰগ্ৰাম। যিখিনি তেওঁৰ আত্মাৰ যাতে সদ্গতি হয় আৰু শোকসপ্ত পৰিয়ালবৰ্গলৈ আমি শোক প্ৰকাশ কৰিছোঁ আৰু সমবেদনা কৰিছোঁ।